কেইখনমান ফ্লাইঅভাৰ বনালে সফল মুখ্যমন্ত্ৰী বুলি নকয়, ৰাস্তা ঘাট বনালে সফল মুখ্যমন্ত্ৰী বুলি নকয়, বা ইলেকশ্যনৰ আগত আঁচনি কেইখন দিলে সফল মুখ্যমন্ত্ৰী বুলি নকয়। সফল মুখ্যমন্ত্ৰী বুলি ইয়াকে কয় যে যিয়ে দুৰ্যোগৰ সময়ত মানুহৰ কাষত সাধাৰণ ৰাইজৰ কাষত থিয় দিয়ে তেওঁকহে আচলতে সফল মুখ্যমন্ত্ৰী বুলি কোৱা হয়। আজি শিৱসাগৰবাসীয়ে কান্দি আছে, আজি শিৱসাগৰত যি ভয়াৱহ দুৰ্যোগ হৈছে এই সময়ত আজি সফল মুখ্যমন্ত্ৰীজন ক'ত? কিন্তু আমি কেতিয়াবা সময়ে সময়ে দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ আমাৰ মুখ্যমন্ত্ৰীজনে নিজেই কয় যে মই সফল মুখ্যমন্ত্ৰী, খুব মানে দম্ভালি মাৰি এষাৰ কথা কৈ থাকে যে মই সফল মুখ্যমন্ত্ৰী, মোৰ নিচিনা সফল মুখ্যমন্ত্ৰী আৰু অসমত নাই, আগতে হোৱা নাই বা পিছলৈ নহ'ব, এনেকুৱা ধৰণৰ কথা আমি শুনিবলৈ পাওঁ কেতিয়াবা। কিন্তু সফল মুখ্যমন্ত্ৰী হিচাপে তেখেতে আজি কি কৰিছে? আজি শিৱসাগৰবাসী এনেকৈ দুৰ্যোগত পৰি আছে কিন্তু তেখেতৰ খবৰ ল'বলৈ বা সময় নাই। কি কৰিছে? আজি সাধাৰণ ৰাইজ দৌৰি গৈছে, আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আজি শিৱসাগৰবাসীক সহায় কৰিবলৈ আগবাঢ়িছে। আমি দেখিবলৈ পাইছোঁ মানে যিহেতুকে তাত লাইন নাই, কাৰেণ্ট কাটি দিয়া হৈছে বা নিউজ চেনেলবিলাকত তেনেকৈ যাব পৰা নাই, যিহেতুকে ভয়াৱহ দুৰ্যোগ, এই যে সাধাৰণ ৰাইজে যে গৈ আছে তাত বান সাহায্যৰ কাৰণে, আৰু গৈ থাকোঁতে ভিডিঅ' বনাৰ ভিডিঅ'তে আমি বহুত দেখিবলৈ পাইছোঁ সাধাৰণ ৰাইজে এনেকৈ সহায় কৰিছে, ইমানে উঠি পৰি লাগিছে শিৱসাগৰবাসীক সহায় কৰিবলৈ, কিন্তু আজি সফল মুখ্যমন্ত্ৰীয়ে সহায় কৰা আমি দেখিবলৈ পোৱা নাই। দেখিছোঁ যোৱাকালি নে পৰহি চৰকাৰে সাহায্য দিছে কি জানে? এই আধা লিটাৰ মিঠাতেলত 2 আঙুল মিঠাতেল দিছে, আধা লিটাৰ মিঠাতেলৰ বটলত 2 আঙুলকৈ মিঠাতেল পৰিছে। 1 পেকেট নিমখ 2-3 ঘৰ ভগাই দিছে, এটা ঠঙাতকৈ অলপ অলপকৈ ভগাই দিছে, আৰু দালি 1 পোৱা 1.5 পোৱা হ'ব নেকি, তেনেকৈ বান সাহায্যৰ লোকক সহায় কৰিছে, বানপীড়িত লোকক সহায় কৰিছে চৰকাৰী সাহায্য। কিন্তু সাধাৰণ লোকে কি দিছে? সহায় কৰিছে, আধা লিটাৰকৈ মিঠাতেল দিছে, ধাৰা হওক বা অনুপম হওক, ফৰচুন হওক, আধা লিটাৰকৈ মিঠাতেল বান সাহায্য দিছে সাধাৰণ লোকে বানপীড়িত লোকসকলক। দিছে মিঠাতেল, দিছে দালি 1-1.5 কিলোকৈ দিয়ে, চাউল দিয়ে 2-3 কিলো কৰি, কিন্তু চৰকাৰে সাহায্য কৰিছে 2 আঙুল মিঠাতেল, 1 পেকেট নিমখ 2-3 ঘৰক, আৰু 1-1.5 পোৱা দালি। আচল কথা নহয়নে? যিজন মুখ্যমন্ত্ৰী সফলকৈ নিজকে কৈ থাকে, আজি কি হৈছে দুৰ্যোগৰ সময়ত কিয় নাই? আজি শিৱসাগৰবাসী সঁচাকৈ আৱেগিক হৈ পৰিছে, দুখিত হৈ পৰিছে, দুখত, আৱেগত, খঙত, ক্ষোভত এতিয়া তেওঁলোকে যি টি কথা ক'বলৈ ধৰিছে। হয় দিয়কচোন, দুখ লাগে, আজি তেওঁলোকৰ আপোনজন হেৰুৱাইছে, বানে উটুৱাই নিছে, সেই আপোনজনক বিচাৰি হাহাকাৰ। আজি চাওক আমি দেখিবলৈ পাওঁ চৰকাৰে যদি উচ্ছেদ কৰিবলৈ হয়, শিলশাকতে বা যতন হওক উচ্ছেদ কৰিবলৈ ৰাতিটোৰ ভিতৰতে জেচিপি ভৰাই দিয়ে, লাইন লগাই দিয়ে, কিন্তু আজি শিৱসাগৰত এখন জেচিপি নাই যে ঘৰ দুৱাৰ চাফা কৰিব লাগে, বোকা পানী উঠাব লাগে, বা এই যে মৃতদেহবোৰ বিচাৰি পোৱা নাই, আজি মৃতদেহ উদ্ধাৰৰ কাৰণে কোনো মানে সেই হেৰিবোৰ পোৱা নাই। আজি আপোনজনক হেৰুৱাই মানুহে কান্দি আছে, এতিয়াও বহুত মৃতদেহ বিচাৰি পোৱা নাই। দুখ লগা কথা নহয়নে? সফল মুখ্যমন্ত্ৰী ক'ত তেনেহ'লে? সফল মুখ্যমন্ত্ৰী বুলি যিসকলে কৈ থাকে তেওঁলোকে আজি ক'ত আছে? কোনো নেতা মন্ত্ৰী তাত আজি যোৱা দেখা নাই, কৈ থাকে শিৱসাগৰবাসীৰ মুখেৰে শুনিছোঁ, যদিকে আমি তাত যাব পৰা নাই। বহুত লোকে গৈছে, আৰু হয়তো এই ভিডিঅ'টো পোৱাৰ পিছত বহুতে ক'ব তইনো কি সহায় কৰিছা? হয়, মই পাৰ্চনেলি তেনেকৈ একো সহায় কৰিব তাত যাব পৰা নাই, কিন্তু ঘৰৰ পৰা ওলালে আজি আমাৰ চাৰিওফালে বান সাহায্যৰ কাৰণে মানে হেৰি কৰি আছে, আৰু তাত আমি দান বৰঙণি বহুত দি আছোঁ, য'তে দেখিছোঁ যাক যেনেকৈ দেখিছোঁ তাতে আমি দান বৰঙণি দি আছোঁ, যাতে শিৱসাগৰবাসীয়ে সাহায্য পায়, আমি তেনেকৈ দি আছোঁ। গতিকে অসমবাসীয়ে আজি ইমানেই উঠি পৰি লাগিছে বান সাহায্য দিয়াৰ কাৰণে বা দি আছে, আজি অসমৰ ৰাইজৰ মৰমৰ বাবে আজি শিৱসাগৰবাসী খাবলৈ পাইছে, মুখত মাত এষাৰি আহিছে, নহ'লে তেওঁলোকে আজি খাব নাপায়, মৰি গ'লেহেঁতেন চৰকাৰৰ ভাতক আশা কৰিলে, কিন্তু চৰকাৰে ভাত দিছেনে? দিব পৰা নাই। আৰু এইখন চৰকাৰৰে ইমান অহংকাৰী কথা। আজি অন্ধভক্তসকল ক'ত গ'ল? চাওক, এই শিৱসাগৰখনতে দেখিবলৈ পাওঁ মিয়া খেদাৰ কিমান এটা হাল্লা লগাই থাকে। আজি সেই মিয়াই দুৰ্যোগৰ সময়ত বদৰুদ্দিন আজমল ছাৰ, তেখেতক কৈছোঁ, আজি তেখেতে 2 কোটি টকাৰ লগে লগে দান কৰিছে, 2 কোটি টকা ঘোষণা কৰিছে বা দিছেও। আজি শিৱসাগৰবাসী তেওঁলোকে আনন্দিত হৈছে আজমলৰ সেই 2 কোটি টকা পাই পিনে, কিন্তু আজি এইখন ৰুলিং চৰকাৰ, চেণ্ট্ৰেলতো আমাৰ বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, তাৰ পিছতো আমাৰ মুখ্যমন্ত্ৰী 1 কোটি টকাও সহায় কৰিবলৈ আগবাঢ়ি নাহে। আজি শিৱসাগৰবাসীয়ে সঁচাকৈ বহুত দুখ কৰিছে, কান্দিছে, কৈছে, বহুত কথাই কৈছে, আমি সেইবোৰ দেখিবলৈ পাইছোঁ এতিয়া মিডিয়াবোৰত। আৰু যি সেই ভয়াৱহ দুৰ্যোগ, সেই দুৰ্যোগবোৰ দেখি সঁচাকৈ চকু পানী ওলাই যায়। মইতো বহুতেই কান্দিলোঁ এইকেইদিন, সেই নিউজবোৰ চাই বা ভিডিঅ'বোৰ চাই সঁচাকৈ দুখ লাগে, অট'মেটিকলি চকু পানী ওলাই যায়। কিছুমান ল'ৰাই কয়, সৰু ল'ৰাবোৰে কয়, বাইদেউ মোক এটা চলাই দিয়ক,
মাৰ কাৰণে যে কাপোৰ লৈ যোৱা মা নাই নহয় বানে উটুৱাই নিলে চাওকচোন কিমান দুখৰ কথা কয় সেই সৰু ল'ৰাটোৰ মুখত কোনে ভাত দিব কোনে হাঁহি বিৰিঙাব এইখন চৰকাৰৰ দায়িত্ব নহয়নে বাৰু তেনেহ'লে এই চৰকাৰখনে কি কৰিছে সেই কণ কণ ল'ৰা ছোৱালীবিলাকৰ ওচৰলৈ যাওক যিসকল ঘৰৰ মানে আপোনজন উটুৱাই লৈ গ'ল মানুহবোৰ উটুৱাই নি তেওঁলোকৰ ওচৰত অন্ততঃ থিয় হওক যিসকলে খাব নাপায় ভোকাতুৰ হৈ আছে বানত ঘৰ দুৱাৰ ভাঙি লৈ গুচি গ'ল গোটেই শিৱসাগৰখনে চৰাইদেউ যোৰহাট গোটেইখিনিতে আজি চৰকাৰখনে সহায় কৰিব আগবাঢ়িব লাগে কিন্তু তেনেকৈ আগবঢ়া দেখা নাই দেখিছোঁ মুখ্যমন্ত্ৰী বোলে সিদিনা গৈছে শিৱসাগৰ কোন জেগাত গোটেই শিৱসাগৰখনত যোৱা নাই আৰু আজি শিৱসাগৰৰ যিখন মানে অখিল গগৈটো বহুত উঠিবই লাগিছে সেইকাৰণে তেখেতে কৈছে দৰকাৰ হ'লে মই মুখ্যমন্ত্ৰীৰ টেবুলত থিয় হ'ম গতিকে এই এষাৰ কথা লৈ বহুতো বাক বতুতা দেখিছোঁ বা বহুতে কথা শুনিছোঁ বিজেপিৰ মানুহখিনিৰ মাজত আচলতে তেনেকুৱা হ'বলৈ কথা নাই আজি শিৱসাগৰৰ ৰাইজৰ অৱস্থা দেখি অখিল গগৈ তেনেকৈ ক'বলৈ বাধ্য কাৰণ মুখ্যমন্ত্ৰী যেতিয়া অহা নাই আগবাঢ়ি সহায় কৰিবলৈ সেইকাৰণে মুখ্যমন্ত্ৰী তেনেকৈ কৈছে যে মুখ্যমন্ত্ৰী টেবুলত উঠিবলৈ বাধ্য যিহেতুকে বানপীড়িত লোকসকলৰ ফাইনেন্সৰ কথা আছে ঘৰ দুৱাৰৰ কথা আছে তেওঁলোকৰ কাৰণে সহায় বিচাৰিছে যদি সহায় নিদিয়ে তেনেহ'লে মুখ্যমন্ত্ৰী টেবুলত উঠিবলৈ বাধ্য হ'ম বুলি অখিল গগৈ কৈছে আৰু সেইষাৰ কথাত ইমান ক্ষোভিত হ'ব লগা কাৰণ নাই কাৰণ তেখেতে মনৰ দুখত আৱেগত কৈছে শিৱসাগৰখন তেখেতৰ ঘৰ তেখেতৰ আপোনজন আছে শিৱসাগৰত আৰু সেই আপোনজনৰ দুখত তেখেতে কৈছে আমিয়ে তেনেকৈ ভাবিছোঁ দুখ লাগিছে দুখ লাগে সেই অৱস্থাত দেখিলে সঁচাকৈ দুখ লাগে কোন কেনেকৈ ক'ত কান্দি আছে ডেড বডি এতিয়াও বহুতে বিচাৰি পোৱা নাই প্ৰতিটো মুহূৰ্তত সঁচা কিবা এটা পৰিস্থিতি হৈ গৈছে সঁচাকৈ বহুত দুখ লাগিছে আৰু তাৰে কাৰণে সমগ্ৰ অসমবাসীক ধন্যবাদ দিব লাগিব ইমানখিনি সহায় কৰাৰ বাবে আৰু সেইখিনিতে কওঁ সেইকাৰণে যে সফল মুখ্যমন্ত্ৰী বুলি ইমানকৈ দম্ভালি মাৰি কৈ থাকি লাভ নাই